এটা অন্য ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গণসমদল কৰিছোঁ আমি মুখত ক'লা কাপোৰ বান্ধি আৰু ইয়াতো ৰাইজক বিপুল সঁহাৰি পাইছোঁ। আমি দীঘলী পুখুৰীলৈকে আমি যাত্ৰা কৰিম। সমূহ ৰাইজক আমাক সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী কালত আমি আৰু বেলেগ বেলেগ কাৰ্যসূচী কৰিম প্ৰতিবাদী সকলোতে ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁলোকে বিভিন্ন ধৰণে এতিয়া ক'ব কিবা কথা, আমি এইবোৰ গুৰুত্ব দি লাভ নাই, কাৰণ অকল গান গোৱা মানুহ নাই ইয়াত ছবি অঁকা মানুহ আছে, এক্টিং কৰা মানুহ আছে, ছাত্ৰ সংগঠন আছে, গতিকে সকলোৱে মিলি পেলাই কৰিছোঁ যি কৰিছোঁ আৰু সেইটো কাৰণে আমি বহুত বেছি ৰাইজক সঁহাৰি পাইছোঁ আৰু আমি আমাৰ স্থিতিত অটল থাকিম, আমি আগুৱাই যাম। তেওঁ বুজি পোৱা নাই আচলতে কথাটো, সেইটো মোৰ চিনেমাৰ ডাইলগ হয় আৰু মই চব জাতি বৰ্ণ নিৰ্বিশেষে এটা অসমীয়া জাতি কৰিব বিচাৰিছোঁ, সেইটো কথাই কৈছোঁ, সেইটো বুজি পাব লাগিব। তেওঁলোকে ভাল পাইছে আৰু তেওঁলোক কেজৰিৱাল অকণমান আমাৰ ধৰণৰ চিন্তা কৰা মানুহ, গতিকে সেইকাৰণে তেওঁ থেংকছ দিছে আৰু তেওঁৰ কথাও কৈছোঁ মই যে ইমান ভাল কাম কৰিছে। গতিকে আমাৰ ইয়াতো তেনেকুৱা পলিটিচিয়ান লাগে আচলতে থাকিম সেইটো আৰু সেই এৱাৰনেছটো ক্ৰিয়েট কৰিম মানুহৰ মাজত। আৰু চৰকাৰ নতুন বিকল্প চৰকাৰ কৰিবলৈ হ'লে জনা বুজা মানুহ লাগিব আমাৰ লগত, আমি বহিব লাগিব, আলোচনা কৰিব লাগিব, সেইধৰণে আগবাঢ়িম আৰু যদি দৰকাৰ হয় বিকল্প চৰকাৰ হ'ব নিশ্চয়। চিনেমা এনেও পিছুৱাই দিলোঁ মই, চিনেমা একেবাৰে ডিচেম্বৰ পোৱালৈকে নেকি। মই বেলেগ ডকুমেণ্টাৰী এখনৰ কাৰণে যাম অলপ দিনৰ কাৰণে, কিন্তু মই আন্দোলনত জড়িত থাকিম, তাৰ পৰাই কৰি থাকিম মই।